বিধানসভাৰ বিশেষ অধিৱেশন মন্ত্ৰী বিধায়কৰ মুখত সুধাকণ্ঠৰ গীত আৰু কবিতা মই কহিমাৰে আধুনিকা ডালিম মই গদা পানী আধুনিক ভয়ামৰ আমি আজি সহ যাত্ৰী গুৱাহাটী অভিমুখে নিশাৰ ৰেলত আই তোৰ চৰণে দুখানি আয়ো কিহেৰে পুজিমে তো আয়ো জীবন দি পুজিমে তো আই তোৰ মৰমী কোলাতে আই মই জনমে লোভিলো প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কলো তোমাৰ শক্তিখিনি দিয়া বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা মই কলো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক লৈ একেটি সুৰতেই বান্ধ খালে শাসক বিৰোধী সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপনৰ বহুকেইটা সিদ্ধান্তৰ কথা প্ৰকাশ কৰে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰে অন্যতম সিদ্ধান্ত হ'ল ডিব্ৰুগড় বিমানবন্দৰটো সুধাকণ্ঠৰ নামত নামকৰণ চৰকাৰৰ এই সিদ্ধান্তক একমুখে শলাগ লয় শাসক বিৰোধী উভয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰে আজি ভূপেন দাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ নামকৰণ কৰা হৈছে এইটো সমগ্ৰ অসমৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আনন্দৰ বিষয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আনন্দৰ বিষয় কাৰণ ভূপেন দাই সমন্বয় গীত গাইছিল কেৱল অসমৰ বাবে নহয় উত্তৰ পূৰ্বাঞ্চলৰ বাবে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে বিশ্বৰ মানৱ সমাজৰ বাবে বিভিন্ন আলোচনা বিলোচনাৰ পিছত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ কেইটামান বিশেষ কাৰ্যসূচীৰ বিষয়ে 1000 যুৱক যুৱতীয়ে পৰিৱেশন কৰিব অসম আমাৰ ৰূপহী গীতটো অৰুণাচল পশ্চিমবংগত হ'ব স্মৃতিচাৰণ সভা মুম্বাইতো হ'ব সুধাকণ্ঠৰ স্মৃতিচাৰণ সভা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত লোক সংস্কৃতিৰ গৱেষণাৰ ব্যৱস্থা ডক্টৰ ভূপেন হাজৰিকাৰ নামত মুদ্ৰা ভূপেন হাজৰিকাৰ জীৱনী দেশৰ সকলো পুথিভঁৰাললৈ প্ৰেৰণ 23টা ভাষালৈ অনুবাদ হ'ব সুধাকণ্ঠৰ জীৱনী ভূপেন হাজৰিকাৰ কবিতাৰে শিল্পীগৰাকীক স্মৰণ মুখ্যমন্ত্ৰীৰ মই বিধানসভাৰ সমূহ সদস্যক আহ্বান জনাম যে ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী এক চৰকাৰী আৰু ৰাজকীয় অনুষ্ঠান হ'ব নোৱাৰে ভূপেন হাজৰিকা জনতাৰ শিল্পী আছিল ভূপেন হাজৰিকা অসমৰ আদৰৰ সন্তান আছিল সেইবাবে মই সকলো বিধায়ক সকলো ৰাইজক অনুৰোধ কৰিম যে চৰকাৰে কি কৰিব পাৰিছে তাতকৈও অধিক কাম ৰাইজে কৰিব পাৰিব আজিৰ বিধানসভাৰ অধিৱেশনত সুধাকণ্ঠক বিশ্ব দৰবাৰলৈ নিয়াৰ কথা ক'লে বহুকেইজন বিধায়কে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ